আজিৰ এই নিৰ্বাচনী প্ৰচাৰ অভিযানত আজিৰ এই সভাত উপস্থিত আমাৰ দলগাঁও সমষ্টিৰ MLA আমাৰ ৰহমান ডাঙৰীয়া আৰু আমাৰ BPF দলৰে প্ৰাৰ্থী দুৰ্গা দাস বড়ো ডাঙৰীয়া। তো নিৰ্বাচন কেই তাৰিখত 26 তাৰিখত 26 তাৰিখ আজি 23 তাৰিখ বেছি দিন নাই। ভোট দিবেন কোন জায়গায়? নাঙ্গলের মাঝখানে। কোথায় দিবেন ভোট? নাঙ্গলের মাঝখানে। এই কোনছেন শেষ। এই দিলীপ শইকীয়া ডাঙৰীয়া শেষ। দিলীপ শইকীয়া আৰু নাই। ডেইলি ৰাতি খান্দি থাকে মানে বেচা অৱস্থাই নাই। আৰু আপোনালোকে নাৰ্ভাছ হ'ব নালাগে। বিজেপিৰ মিটিঙত দিলীপ শইকীয়াৰ মিটিঙত যিখিনি আমাৰ কি কয় মুছলমান মানুহ গৈছে, মুছলিম মানুহ গৈছে, মিটিঙত যোৱাটো দেখিছেনে আপোনালোকে? দিলীপ শইকীয়াৰ মিটিঙত মেলা গৈছে। এইটো সব 500 টাকা হাজিৰা পাইছে জানে। ময়ে দেখাই দিছে। এইটো দিলীপ শইকীয়াৰ পৰা পইচা যদি দিয়ে এইটো আপোনালোকে নলম বুলি ক'ব নালাগে। ল মিটিঙত যা, ভোট ডালা সময়ত নাগল। মই শিকাই দিয়া এইটো সেইকাৰণেহে কৈছে। ময়ে কৈছে যে দিলীপ শইকীয়াৰ মিটিঙত যা, আৰামছে হাজিৰা পাব। 500 টাকা দিব। যা। আরে 500 টাকাও পয়সা না, পয়সা এনে নাকি? 500 টাকা দিছে যাবি, কিন্তু ভোট দিয়া সময়ত সব নাঙ্গলত দিব। 6 তারিখ কোনে ফরম ফুলত দিব? মুসলিম মানুষ ফরম ফুলত ভোট দিয়া মানুষ। হ্যাঁ, এটা কেতিয়াও নহয়। চিন্তা কৰিব নালাগে। এইটো মই শিকাই দিয়া দেই। মোক ভুল বুজিব নালাগে। জাষ্ট পইচাটো ল'ব দিছে, যাব দিছে, বাস। এইটো মনটো নহয়, সব মনটো নাঙ্গল দেই। তো বিৰাট ভাল লাগিল মই আপোনালোকে যে ইমান আৰামত মোক দৰঙত এই BTC বাহিৰত এই দৰং ডিষ্ট্ৰিক্টক মোক জাগা দিছে, থিয় হ'বলৈ জাগা দিছে, কাম কৰিবলৈ সুবিধা দিবলৈ গৈ আছে। বিৰাট ভাল লাগিল। জিকাৰ পিছত মই আপোনালোকৰ হৈ যিখিনি চৰকাৰক মাত মাতিব লাগে মই কওঁ, কোনো চিন্তা কৰিব নালাগে। মই আছো আপোনালোকৰ হৈ যিকোনো সমস্যাৰ ক্ষেত্ৰত মই আপোনালোকৰ এই দৰং জিলাৰ হৈ মই মাত মাতি থাকিম, চিন্তা কৰিব নালাগে। এইখিনিকে মই ক'লো। তো জিকাই দিয়ক, আপোনালোকৰ ভাল হ'ব। আমি খাৰা হোৱা মানে আৰু কি লাগে? হা, কাক ভয় কৰিব লাগে? হা, কাক ভয় কৰিব লাগে? মই আছো দেই, মই আছে। আপোনালোকে জিকাই দিয়ক, মই আপোনালোকৰ হৈ কাম কৰিম, চিন্তা কৰিব নালাগে দে। বিশ্বাস ৰাখক, বিশ্বাস ৰাখিলে